নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ ভাৰতৰ ভিতৰত তৃতীয় ধনী ৰাজ্য আছিলে অসম। মানে আসাম ৱাজ থাৰ্ড ৰিচেষ্ট ষ্টেট অফ ইণ্ডিয়া ইন 1951। মানে 1951 চনত যেতিয়া ৰাজ্য গঠন হৈছিলে তেতিয়া অসমখন আছিলে আমাৰ দেশৰ ভিতৰত তৃতীয় ধনী, মানে ৩ নম্বৰ ধনী ৰাজ্য। তো এই ৩ নম্বৰ ধনী ৰাজ্যখন আজি ইমান তললৈ কিয় গ'ল, সেইবোৰ কথা জানিবলৈ হ'লে আপুনি ইতিহাসটো জানিব লাগিব। যেতিয়া আমাৰ দেশটো স্বাধীন হোৱা নাছিলে তেতিয়া ৰাজ্য হোৱা নাছিলে, তেতিয়া ৰাজ্য নাছিলে, তেতিয়া মানে প্ৰভিন্স আছিলে। আমাৰ দেশখন, আমাৰ যিখন দেশ ভাৰতবৰ্ষ, সেই দেশখন 4টা ভাগত বিভক্ত আছিলে। এটা হ'ল বেংগল প্ৰভিন্স। এই বেংগল প্ৰভিন্সত আছিলে আপোনাৰ ইউপিৰ মানে অলপ আৰু বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড, বাংলাদেশ, অসম মানে অসমৰ সেই গোটেই মানে মেঘালয় চেঘালয় চব আৰু। তো এই অসমখনৰ আপোনাৰ কিয় মানে আজি ভাৰতৰ ভিতৰত চবতকৈ তলৰ পিনে গুচি গ'ল, তো এইবোৰ কথা মানে আমাৰ জানিব লগা কথা হয়। কি কাৰণ, কি কথা, কি বতৰা। তো এই যিটো বেংগল প্ৰভিন্স, এইটোত মানে অসমখন আছিলে। আৰু এটা আছিলে আপোনাৰ মাদ্ৰাছ প্ৰভিন্স। এই মাদ্ৰাছ প্ৰভিন্সত আছিলে তামিলনাডু, কেৰেলা, কৰ্ণাটকা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, এই ৰাজ্যবিলাক আছিলে। তো সেইটো হ'ল মাদ্ৰাছ। আৰু বম্বেত আছিলে মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, এনেকৈ এইবোৰ আছিলে। আৰু এটা আছিলে দিল্লী প্ৰভিন্সত আছিলে ইউপি, পাঞ্জাৱ, হাৰিয়ানা, পাকিস্তানো আছিলে, জম্মু কাশ্মীৰো আছিলে। তো এনেকৈ মানে গোটেই তেতিয়াতো আৰু আপোনাৰ দেশ বিভাজন হোৱাই নাই, মানে এখনেই আছিলে, ইণ্ডিয়া পাকিস্তান মিলি আছিলে, ইণ্ডিয়া বাংলাদেশ মিলি আছিলে। তো এইবোৰ গোটেই লণ্ডনৰ পৰা কণ্ট্ৰল হৈছিলে। তো যেতিয়া দেশখন স্বাধীন হওঁতে ইয়াত দুটা হ'ল। এটা হ'ল কি, প্ৰথম এটা হৈছে, সেইটো আছিলে আপোনাৰ পাৰ্টিশ্যন অফ বেংগল। মানে যিটো মুছলিম মানুহ আছিলে বেংগলত, তাৰে মুছলিম থকাখিনিক মানে ডিভাইড কৰি দিলে। তো এইবোৰ কথা মই পিছত ক'ম বাৰু। তো যেতিয়া ডিভাইড কৰিলে, কিয় কৰিলে, কোনে কৰিলে, কি কাহিনী, বহু কথা আছে। তো তাৰে পিছত মানে ঘটনাবোৰে ইউটাৰ্ণ লৈছে। তো এতিয়া কথাটো হ'ল কি, এই যেতিয়া ভাৰত দেশটো স্বাধীন হৈ গ'ল, 1947 স্বাধীনো হ'ল, পাকিস্তানো হ'ল, ইণ্ডিয়াও হ'ল। তাৰপিছত মানে 1951 চনত ভাৰতত যিবোৰ ৰাজ্য আছে, মানে ভাৰতৰ ঠাইবোৰ, তাক মানে ৰাজ্য হিচাপে গঠন কৰিলে। ৰাজ্য মানে ষ্টেটটো কৰিলে ভাষাৰ ভিত্তিত, মানে য'ত মানে অসমীয়া আছে তাত অসমীয়া, য'ত বেংগলী আছে তাত বেংগল, য'ত বিহাৰী আছে বিহাৰ, এনেকৈ আৰু মানে য'ত ভাষা লৈ কিনে গঠন হৈছিলে। তামিল থকাত তামিলনাডু। তো এনেকৈ মানে ভাষা ভিত্তিক ৰাজ্য গঠন হৈছিলে। তো এই ৰাজ্যবোৰৰ ভিতৰত অসমখন আছিলে 3 নম্বৰ। চাই লওক ভাৰতত কিমান ৰাজ্য আছে। কমেও আপোনাৰ 30-35খন ৰাজ্য আছে। এই 30-35খন ৰাজ্যৰ ভিতৰত 3 নম্বৰ ধনী আছিলে। আপুনি চিন্তা কৰক। তো আজি বৰ্তমান CM যিটো কৈ থাকে যে অসমক মই 5খন ৰাজ্য বনাই দিম, 5খন ৰাজ্যৰ ভিতৰত এখন বনাই দিম। তো 5খন ৰাজ্যৰ ভিতৰত এখন কি বনাব লাগে? 1951 চনততো আছিলেই। 1951 চনত অসমখন ভাৰতৰ তৃতীয় ধনী ৰাজ্য আছিলে। তো সেইটো ঘূৰাই দিলেই হ'ল, নতুনকৈ আৰু কি বনাব লাগে? তো এইকাৰণে কথাবোৰ মানে আমাৰ CM যে কৈ দিয়ে যে অসমক মই ভাৰতৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত বনাম, আৰু বাকী মানুহবোৰাকে সপোন দেখে। কিহৰ কাৰণে? কাৰণটো হ'ল কি, তেওঁলোকে হিষ্ট্ৰী নাজানে। স্কুলত আপোনাৰ ইতিহাসটো নিশিকায়। স্কুলৰ মাষ্টৰবিলাকক মই কৈ আছোঁ, ভাই ইতিহাসটো শিকোৱা। ইতিহাসটো শিকালে নাগৰিকবিলাক জনা হ'ব, জনা হ'লে নাগৰিকে প্ৰশ্ন কৰিব পাৰিব। তো সেইকাৰণে মাষ্টৰবিলাকৰ ভুল আছে। অসমত যিমান মাষ্টৰ আছে চবক গালি পাৰক, মোৰ ভিডিঅ' চাওক আৰু মাষ্টৰবিলাকক গালি দিয়ক। ধন্যবাদ।